ষষ্ঠ অনুসূচীৰ এলেকাৰ ৪১,০০০ বিঘা মাটি বনিয়া গোষ্ঠীক গতাই দিছে মুখ্যমন্ত্ৰীয়ে। ৰিয়েল ষ্টেটৰ ব্ৰকাৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে মুখ্যমন্ত্ৰীজন। কাৰ্বি আংলং ভ্ৰমণৰ সময়ত এনেদৰে পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি পুনৰ কাৰ এৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। কোকৰাঝাৰত আমাৰ ৬,০০০ বিঘা, ডিমাছাত ৯,০০০ বিঘা আৰু কাৰ্বি আংলঙত ১৮,০০০ বিঘা। কম মাটি নেকি? আৰু ১২,০০০ আছে। এইটো কম মাটি নেকি? 41,000 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানুহৰ হাতৰ পৰা লৈ গুচি গ'ল আৰু কাউন্সিল নিমাত। এয়াই হৈছে আজি তাৰিখত বৰ্তমান বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত ৰিয়েল এষ্টেট ব্ৰকৰ দৰে কাম কৰিছে। বৰ্তমানৰ চৰকাৰৰ দিনত ৰাজ্যৰ পৰিষদীয় এলেকাৰ হাজাৰ হাজাৰ বিঘা ভূখণ্ড বনিয়াৰ হাতলৈ যোৱাৰ বাবে পৰিষদসমূহৰ দুৰ্বল নেতৃত্বকো জগৰীয়া কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে। গৌৰৱ গগৈৰ মতে কাৰ্বি আংলঙত চলিছে সৰু মামা মামীৰ ৰাজত্ব। ২৪৪ ক অনুচ্ছেদৰ আৱেগ কংগ্ৰেছেহে অনুভৱ কৰিব পাৰে। আৰু কাউন্সিলৰ মানুহবোৰ কাউন্সিলৰ নেতৃত্ব নিজৰ মানুহৰ লগত বিশ্বাসঘাত কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত আঁতুকাৰি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা যি কৰিছে, যি বিচাৰে সেয়া তেওঁলোকে কৰিছে। মানুহে গমেই নাপালে কোনদিনা ক'ত পিলাৰ বহাই দিলে। ক'ৰবাত আদানী, ক'ৰবাত আম্বানী, মামা মামী কথাই নকওঁ মই। তেওঁ ৰিম'ট কণ্ট্ৰল যোগেদি কাউন্সিলবোৰ চলাই আছে। সেইকাৰণে আমি বাৰম্বাৰ কৈছোঁ যে কংগ্ৰেছ দল এবাৰ 6 শেডিউলৰ মানুহৰ মাটি অধিকাৰৰ বাবে সংগ্ৰাম কৰিব। ইয়াৰ পাছতে গৌৰৱ গগৈৰ টাৰ্গেটত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং। তুলিৰামৰ কোটিটকীয়া অট্টালিকাৰ সন্মুখত থিয় হ'ল গৌৰৱ গগৈ। নিৰ্মীয়মান অট্টালিকাটোৰ সন্মুখত থিয় দি বিজেপিক মুকলি প্ৰত্যাহ্বান এপিচিচিৰ সভাপতিজনৰ। মই আজি ডিপুলৈ আহিছোঁ। ইয়াত এটা বিশাল ঘৰৰ সন্মুখত মই থিয় হৈছোঁ। শুনিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ বন্ধুৰ ঘৰ আৰু দিল্লী শীৰ্ষমহলতকৈ কোটি কোটি টকা বেছি খৰচ কৰা গৈছে এই শীৰ্ষমহলত। আৰু ইনষ্টাগ্ৰামতে খুব এই ঘৰৰ ভিডিঅ'টো ওলাইছে। এতিয়া মই জানিবলৈ বিচাৰোঁ ইনকাম টেক্স ED কিবা কৰিবনে? প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আপোনাক এই ভিডিঅ'ৰ যোগেদি জনাইছোঁ, না খাওঁগা না খানে দুংগা হৈছিল। চাওক কিমান খপোৱা হৈছে আপোনালোকৰ বৰ্তমানৰ বিজেপি চৰকাৰ আৰু ডিপুত তেওঁলোকৰ ঘনিষ্ঠ বন্ধুসকল। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ এনে আক্ৰমণৰ তাৎক্ষণিক প্ৰত্যুত্তৰ আহিল বিজেপি শিবিৰৰ পৰা। তুলিৰাম ৰংহাঙক গৌৰৱে মুখ্যমন্ত্ৰীৰ ATM বুলি কোৱাটো দুৰ্ভাগ্যজনক। আৰু তেখেতে উল্টাহে কৈছে যে বোলে সাহিত্য পৰিষদৰ ডক্টৰ তুলিৰাম ৰংহাংটো হৈছে চিফ মিনিষ্টাৰ ছাৰৰ ATM। অন্য এজনে ক'লেতো আমি মানিলেহেঁতেন যে তেখেতৰ কোৱাটো ঠিক নহয় বুলি কোৱা ভাল। এতিয়া তেখেতেতো বুজিব লাগিছিল এজন চিফ মিনিষ্টাৰ, অসমৰ ইমান ডাঙৰ এটা ষ্টেট, তাৰ এজন চিফ মিনিষ্টাৰ ছাৰৰ আমাৰ সাহিত্য পৰিষদৰ CEM ছাৰে ATM হ'ব পাৰে নেকি? সৌৰশক্তি প্ৰকল্পৰ বিৰোধিতা কৰি গৌৰৱ গগৈয়ে বৃহত্তৰ নাগালিমক সমৰ্থন কৰা বুলি শংকা প্ৰকাশ বিজেপি শিবিৰৰ। কাৰ্বি আংলঙৰ উন্নয়ন অথবা ২৪৪ ক অনুচ্ছেদ সন্দৰ্ভত সংসদত শব্দ এটা উচ্চাৰণ নকৰিলে বুলিও গৌৰৱ গগৈক প্ৰশ্ন বিজেপি নেতৃত্বৰ। কাৰেণ্ট গৈ থাকে বুলি কয়, এই কাৰেণ্ট পাৱাৰটো আৰু লাগে বুলি কয়, তেতিয়াহ'লে ইয়াত যদি পাৱাৰ প্ৰজেক্ট হয় এই পাৱাৰটো ক'ত যাব? আমাৰ ষ্টেটৰ আণ্ডাৰতে যদি ক্ষমতাত যদি পালেহেঁতেন এই কথাটো তেখেতে অনুভৱ কৰিব লাগিছিল। আৰু আনফালে এটা কথা ৰাজনৈতিকভাৱে মই ক'ব বিচাৰিছোঁ, তেখেতৰ যিখিনি স্পীচ দিয়াটো আমাৰ কাৰ্বি আংলং বিভিন্ন দল সংগঠনে এটা ভয় আশংকা আছে যে এটা NSCN IM বিলাকে গ্ৰেটাৰ নাগালিম সামৰি লৈছিলে দিলাই অঞ্চলৰ পৰা আদি কৰি বকজান অঞ্চলত। সেই কথাটো তেখেতে সমৰ্থন কৰিছে নেকি বুলিহে এটা ভয় খাইছে। অৱশ্যে এনে ৰাজনৈতিক বাদানুবাদৰ মাজতে বিশিষ্ট সাহিত্যিক আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙক সাক্ষাৎ কৰি সাহিত্যিকগৰাকীৰ কুশল বাৰ্তালৈ গৌৰৱ গগৈয়ে। আনহাতে কাৰ্বি আংলং ভ্ৰমণৰ সময়ত একাংশ বিজেপি সদস্যই দিছিল গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি।
তাৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈয়ে ক'লে, ৰাইজৰে ৱেলকাম 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 শুনি বিজেপিয়ে ভয় খাই গ'ল আৰু সেইকাৰণে তেওঁলোকে কৈছে গো বেক গো বেক গো বেক। গম পোৱা নাই আমাক হ'ব পাৰে গো বেক কৈ আছে, কিন্তু ৰাইজে আমাক যিদৰে ৱেলকাম জনাই আছে তাৰ মানে মনে মনে পেটে পেটে ৰাইজে তেখেতক তেওঁলোকক গো বেক কৈ আছে। কাৰ্বি আংলঙৰ পৰা স্বৰূপ লস্কৰৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।